নলবাৰী জিলাত 14 সংখ্যক ৰাজ্যিক কেবিনেট নলবাৰীক লৈ বহুকেইটা ভাল খবৰ অহাৰ সংকেত দিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যত যি হত্যা হিংসা হৈছে সেইবোৰ কঠোৰ হাতেৰে দমন কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্লই নলবাৰীৰ পৰা দীপু দাহৰ ৰিপৰ্ট PI নিউজ কেবিনেটত যেতিয়া মই গোপনীয়তাৰ শপত লৈ থম আৰু কেবিনেটত কি আহিব ময়ো নাজানো বিভাগীয় মন্ত্ৰীসকলে সদায় নিজৰ বিভাগৰ কথাটো কেবিনেটত আগতে গ্ৰুপ কৰে নিৰ্বাচনৰ পিছত দেখা গৈছে ৰাজ্যখনত এটা বিশেষ ধৰ্ম সম্প্ৰদায়ৰ মাজত যেনেকুৱাকৈ ধৰ্ষণেই হওক বা হত্যাই হওক বিভিন্ন ধৰণৰ অসমীয়া গাঁৱত আক্ৰমণ হৈছে এইবিলাক কথা যে আলোচনা হোৱাৰ সম্ভাৱনা আছে এয়া অসমৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা যে নিৰ্বাচনৰ পিছতে আমি কিছুমান এনেকুৱা ঘটনা দেখিছোঁ বিশেষকৈ নিৰ্বাচনৰ আগলৈকে যেতিয়ালৈকে মডেল কোড অফ কণ্ডাক্ট অহা নাছিলে তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনাবিলাক কৰাৰ সাহস নোহোৱা হৈ আছিলে কিন্তু মডেল কোড অফ কণ্ডাক্টৰ সময়তে যেতিয়া চৰকাৰখন কিছু বাধ্যবাধকতাৰে নিষ্ক্ৰিয় হ'ব লগা হয় সেই সময়ৰ পৰা যদি নিৰ্বাচনৰ পিছলৈ চাওঁ এনেকুৱা বহুকেইটা ঘটনা হৈছে যিটো এক বিশেষ সম্প্ৰদায়ৰ মাজত হয়তো তেওঁলোকে কৰবাত আমাৰ খিলঞ্জীয়া মানুহৰ কৰবাত বিশেষকৈ ধৰ্ষণ ইত্যাদিৰ ঘটনা কেইবাটাও বৃদ্ধি হৈছে সামূহিকভাৱে গাঁও আক্ৰমণ কৰা ইত্যাদি তেনেকুৱা ঘটনা হৈছে কিন্তু তেখেতসকলে এটা কথা নিশ্চিতভাৱে থওক যে আমাৰ চৰকাৰ অত্যন্ত কঠোৰ আৰু এই ক্ষেত্ৰত যি ধৰণৰ ঘটনা হৈছে এইবিলাকত কঠোৰ হাতেৰে দমন কৰা হ'ব তাত চৰকাৰ যথেষ্ট এইবিলাকতো আইনগত কথা গতিকে কেবিনেটত বিভিন্ন কথাই আলোচনা হয় আৰু প্ৰতিখন কেবিনেটতে এনেকুৱা কথাবিলাক হয় কিন্তু এই যোৱা সময়ত যোৱা এই 2-3 মাহৰ এই ঘটনাবিলাক এটা পৰ্যালোচনা ইতিমধ্যে বিভিন্ন সময়ত আমাৰ পৰ্যালোচনা স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীলৈ অনাৰ পিছত এইখন প্ৰথম কেবিনেট স্বাস্থ্যৰ ক্ষেত্ৰত আমি কিছু দেখা পাম এইবাৰ পাম স্বাস্থ্য বিভাগ অনাৰ পিছত গুৱাহাটীত এখন কেবিনেট হৈছে আৰু এইখন ইয়াতে হ'ব আৰু স্বাস্থ্য বিভাগৰ যথেষ্ট কাম চলি আছে আগতেও চলি আছিল আৰু এতিয়াও নতুন গতিত তীব্ৰতাৰে আৰু চলিব কাম গতিকে স্বাস্থ্য বিভাগ বুলি নহয় অসমৰ সকলো বিভাগৰে কাম আপোনালোকে দেখিবলৈ পাব আমাৰ নলবাৰীবাসীৰ আশা বহুতেই থাকে আৰু এইটো সঁচা কথা যে নলবাৰীত যোৱা কেইটামান বছৰত যথেষ্ট উন্নয়নমূলক কাম আমাৰ হৈয়ে আছে আমাৰ নলবাৰী চহৰৰ ৰাস্তা ঘাট নলা নৰ্দমাৰ পৰা আদি কৰি অন্যান্য বহুকেইটা ষ্টেডিয়ামৰ পৰা DC কোৰ্টৰ পৰা যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম চলি আছে আমাৰ মুখ্য লক্ষ্যটো হ'ল যে সোনকালে এই কামবিলাক সমাপন কৰা তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিব গোটেই কেবিনেটখন আহিব নিশ্চয় নলবাৰীবাসীক কিবা নহয় কিবা উপহাৰ দিব থেংক ইউ কেবিনেট অনুষ্ঠিত কৰিছে পূৰ্বৰ এটা সিদ্ধান্ত আছিলে নলবাৰীত অনুষ্ঠিত কৰাৰ কাৰণে আৰু আমিও যিহেতু মই টিহুটো পাঠাচাৰ যিটো সমষ্টিৰ অন্তৰ্গত সেইকাৰণে আমিও তেতিয়া আদৰণি জনাইছিলোঁ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জয়ন্ত মল্লবৰুৱাকে আদি কৰি আৰু নিশ্চিত ওপৰত যি স্থানত যি হয় কেবিনেট অনুষ্ঠিত কৰে তাত কিছু ভাল খবৰ পোৱা যায় কিন্তু ভাল খবৰ নিশ্চিত আপোনাৰ বিভাগটোৰ কেনেকৈ নতুন খবৰ পোৱা যাব আজি নিশ্চয় মোৰ বিভাগটোৰ নতুন খবৰ পোৱা নাযায় কাৰণ মোৰ বিভাগটো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ যিমান আঁচনি মোৰ বিভাগটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰে পৰিচালিত হয় কাৰণ যেনেকুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ খালি অসম চৰকাৰৰ 10% টকা বাকী 90% হৈছে কেন্দ্ৰীয় চৰকাৰৰ টকা প্ৰধানমন্ত্ৰীৰ টকা ঠিক তেনেকুৱাকৈ আমাৰ MGNৰেগা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ঠিক তেনেকুৱা 15 ফাইনেন্স তাৰ উপৰি আমাৰ যি ৰেচন কাৰ্ডৰ যিটো ব্যৱস্থা সেইটো কেন্দ্ৰীয় চৰকাৰ যেনেকুৱা ৰেচন কাৰ্ড যেনিবা আমি দিছোঁ বেলেগ কথা এইটো কিন্তু গোটেই পিয়ৰলি মোৰ যিকেইটা বা লাখপতি বাইদেউ তাতে সেইটোও কেন্দ্ৰীয় চৰকাৰৰে আঁচনি গতিকে মোৰ তেনেকুৱাকৈ বিশেষকৈ ৰাজ্য চৰকাৰৰ যিটো 10% আৰু 90% কেন্দ্ৰীয় চৰকাৰ গতিকে মোৰ বিভাগৰ পৰা তেনেকুৱা খবৰ নাথাকে যিহেতু এতিয়া বাৰিষাৰ সময়ত মন্ত্ৰীসভা সাল সলনি হোৱাৰ কথা যিহেতু আছে এই মন্ত্ৰী হোৱাৰ পিছতো হয়তো মন্ত্ৰীসভাৰ সাল সলনি হ'ব কেনেকুৱা ধৰণে আশাবাদী জ্যেষ্ঠ কনিষ্ঠসকলে নতুন বিভাগবোৰ কথা নাই কাৰণ আমাক দায়িত্ব অৰ্পণ কৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এখতিয়াৰৰ তেখেতে যাকে যি দায়িত্ব অৰ্পণ কৰে যেতিয়া যি সময়ত কৰে সেইটো আমি সকলোৱে আমি মানি লওঁ আৰু যিহেতু দলৰ আমি নিষ্ঠাৱান কাৰ্যকৰ্তা গতিকে আমি সকলোৱে কাৰ্যকৰ্তা মন্ত্ৰী হ'লেও আমি কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীগৰাকীও কাৰ্যকৰ্তা প্ৰধানমন্ত্ৰীও কাৰ্যকৰ্তা মোৰ ডিষ্ট্ৰিক্টৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগৰে কাৰ্যকৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকৰ্তা সৰ্বানন্দ সোণোৱালৰ কাৰ্যকৰ্তা পবিত্ৰ মাৰ্ঘেৰিটাৰ কাৰ্যকৰ্তা আমাক এতিয়া সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক দায়িত্ব দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক দায়িত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ যেতিয়া ভাবে যি কামৰ কাৰণে উপযুক্ত বুলি ভাবে
নিশ্চিত ৰূপে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ নাম ওলাই আছে যে অধ্যক্ষ পদলৈ লৈ যোৱা হ'ব। এনেকুৱা কথা নাই যে আমি জ্যেষ্ঠ কনিষ্ঠ বুলি কথা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এক্টিভৰ বিষয়। গোটেই যি দায়িত্বতে আমি দায়িত্ব গ্ৰহণ কৰিব লাগে, দায়িত্ব নিদিলেও সেইটো কোনো কথা নাই। কাৰণ অসম চৰকাৰখন চলাব লাগে, সেইটো সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীৰ এক্টিভৰ বিষয়। মানে যি দায়িত্বতে তাতে আপোনালোকে আমিতো সেইটোৱে কৰি আহিছোঁ। কাৰণ মই স্পীকাৰ হৈছোঁ, অধ্যক্ষ হৈছোঁ, দলৰ সভাপতি হৈছোঁ। তাৰপিছত আকৌ মন্ত্ৰী পাতিছে, এতিয়া মন্ত্ৰী পাতিছে, মন্ত্ৰীৰ দায়িত্ব কৰি আছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 20 লাখ ঘৰ সম্পূৰ্ণ কৰা কৰিছোঁ। 42 লাখ মানুহক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন। গতিকে যিমানখিনি যি কৰিব লাগে কৰি আছোঁ। গতিকে যি দায়িত্ব দিয়ে আমি সেই দায়িত্ব বছৰৰ প্ৰথমটো মানত কেইবাখনো জিলা বানৰ কবলত পৰিল। আপোনাৰ সমষ্টিটো বহুত কেইখন আছে। নতুন ইয়াত আলোচনা তেনেকুৱাকৈ বিশেষ সমষ্টিত ক্ষতি হোৱা নাই। আমাৰ যিটো আমাৰ হেলনা অঞ্চলৰ তাত মানে এটা আমাৰ যি পঞ্চায়তে বনোৱা এটা বান্ধ এটা কাম চলি আছিলে, এগ্ৰি বান্ধ। কিন্তু সেই কামটো বৰষুণত যিহেতু বানপানীৰ আগে প্ৰায় ধাৰাসাৰভাৱে অতিবৃষ্টি হ'ল প্ৰায় 10 দিন ধৰি। যাৰ কাৰণে কাৰণ আমাৰ পঞ্চায়তৰ এগ্ৰি বান্ধবোৰতো এতিয়া পানী ৰোধ কৰিব পৰা ক্ষমতা নাই। ৱাটাৰ ৰিচোৰ্চৰ যিটো এগ্ৰি বান্ধ এইটোৰ তুলনাত আমাৰ 10% তাৰ মানে মজবুত নাথাকে। এইটো অকল এগ্ৰি বান্ধ বুলিহে থাকে। এই তেনেকুৱা বান্ধ এটা ছিঙি যোৱাৰ ফলত কিছু ক্ষতি হৈছিলে। কিন্তু এতিয়া আমি লগে লগে নিৰাময় ব্যৱস্থাও কৰিছোঁ। পশুখাদ্যক আদি কৰি মুখ্যমন্ত্ৰী কোনো মানুহ যাতে ৰেচনকে হওক বা পশুখাদ্যক যাতে অসুবিধাৰ সৃষ্টি নহয়, তাত তৎকালীনভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইতিমধ্যে আমি সেইখিনি ব্যৱস্থা কৰিছোঁ। থেংক ইউ ছাৰ, থেংক ইউ। এই ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা কঠোৰটো মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত পূৰ্বৰ পৰাই কঠোৰ। কাৰণ ৰাষ্ট্ৰপতি আদি কৰি বিভিন্ন ধৰণৰ যিসমূহ দুৰ্বৃত্তমূলক কাৰ্য যি ৰোধ কৰাৰ কাৰণে এতিয়া পূৰ্বতে যি হাৰ আছিলে অসমৰ সেই হাৰ এতিয়া কমি আহিছে। গতিকে আৰু কঠোৰ আমি হ'ব। কিন্তু সেইবাবে অসমীয়া গাঁও আক্ৰমণ হৈছে, নেপালী কিশোৰী ধৰ্ষণ হৈছে, এইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ ল'ব আপোনালোকৰ চৰকাৰে? এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শূন্য সহনশীল কামটো কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি আহিছে আৰু কঠোৰতকৈ অধিক কঠোৰ হ'ব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে, মানুহক যিটো প্ৰতিশ্ৰুতি দিছিলে। গতিকে মই ভাবোঁ যে তেনেকুৱা 2-4টা ঘটনা নঘটা নহয় ঘটিব পাৰে। এইটোৰ ক্ষেত্ৰত আমাৰ ৰাইজো সচেতন হ'ব লাগিব আৰু চৰকাৰে যিমানখিনি কৰিবলগীয়া। কাৰণ চৰকাৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিমানখিনি কৰিছে, গতিকে পূৰ্বতে তেনেকুৱা কঠোৰ মানে এই ব্যৱস্থা দেখা নাছিল। আৰু আগতে পূৰ্বৰ পৰা কৰি অহা নাছিল কাৰণে ইমানখিনি শিপাব পালে। পূৰ্বৰ পৰা যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে ৰোধ কৰিব সক্ষম হৈছে, প্ৰতিৰোধ কৰিব সক্ষম হৈছে, পূৰ্বৰ পৰা যদি আজি 30-40 বছৰ আগৰ পৰা যদি এই ঘটনাবোৰ যদি নিয়ন্ত্ৰণ কৰিলেহেঁতেন, তেতিয়া আজি এই শিপাব নোৱাৰিলে। গতিকে বটগছৰ দৰে দুৰ্বৃত্তৰ কাৰ্য শিপাই গৈছে। গতিকে কিছু সময় লাগিব, কিন্তু আমি আশাবাদী নিশ্চিত ওপৰত আগন্তুক দিনত এইটো ক্ষেত্ৰত আমি দৃঢ় প্ৰকাশ দিছোঁ। থেংক ইউ ছাৰ।